हेलो दोस्तों स्वागतम जानाइছো অনলাइन টিপ যে আসাম ইউটিউব চেনেলটোলৈ दोस्तों মই আজি আপোনালোকক দেখুৱাম যে লৰা সকলৰ আপোনাৰ এপ্লাই কৰিব লাগে আপোনাৰ ৰিস্কাটো কেনেকৈ এপ্লাই কৰিব লাগে আৰু সলিহা সকলৰ সেলাই মেচিনটো কেনেকৈ এপ্লাই কৰিব লাগে প্ৰথমে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব আৰু assamminority.com লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকে অলপ ওয়েট কৰিব ওয়েট কৰাৰ পিছত সক এনেকৈ পপআপ আহিব और फिर तुम तलत स्क्रॉल करो सब कैंडिडेट फॉर्म फिल अप लिखा আছে তাতে ক্লিক কৰিব আৰু সিলেক্ট কোর্সত গৈ আপুনি ডিস্ট্রিবিউশন অফ ই-রিস্কা এটো সিলেক্ট কৰিব যেহেতু মই ই-রিস্কা এপ্লাই কৰিম তাৰ পিছত ইয়াত পাৰ্সোনাল ইনফরমেশনত আপুনি আপোনাৰ নামটো দিব নামটো দিয়াৰ পিছত আপোনাৰ দেউতাকৰ নাম যেটো হয় আপুনি দেউতাকৰ নামটো দিব দেউতাকৰ নামটো দিয়াৰ পিছত আপুনি যিকোনো এটা মোবাইল নম্বৰ দিব এটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিলেও হ'ব না থাকিলেও হ'ব যিকোনো এটা মোবাইল নম্বৰ দিব দিয়াৰ পিছত আপোনাৰ লৰা নে ছোৱালী কি হয় এটো আপুনি ইয়াত সিলেক্ট সেক্স যেটো আছে তাতে আপুনি সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ বিলেজটো দি দিব আপোনাৰ বিলেজটো দিয়াৰ পিছত আপোনাৰ পোষ্ট অফিস কি হয় আপুনি আপোনাৰ পোষ্ট অফিসটো দি দিব তাৰ পিছত পুলিশ স্টেশন আপনার পুলিশ স্টেশন কোনवा হেতু দি দিব আৰু স্টেট যেহেতু এটো মাইনৰিটিৰ কাৰণে আৰু যেহেতু আমি অসমৰে মানুহ সেই কাৰণে আপোনাৰ আসামটো সিলেক্ট কৰিব আৰু সিলেক্ট ডিস্ট্রিক্ট আপনার কোনটো ডিস্ট্রিক্ট হয় ডিস্ট্রিক্ট সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ যেটো ব্লক হয় ব্লকটো সিলেক্ট কৰিব আৰু পিন নম্বৰটো দি দিব পিন নম্বৰটো দিয়াৰ পিছত ইয়াত আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পিছত ইয়াত তলত আছে স্ক্ৰল কৰক সব ইয়াত আধাৰ নম্বৰ আছে আপোনাৰ আধাৰ নম্বৰটো দিব আধাৰ নম্বৰটো ভালদৰে দিব যাতে আধাৰ নম্বৰটো ভুল নহয় কাৰণ এতিয়া সৰকাৰি যিবিলাক স্কিম আপোনাৰ একাউণ্টত সোমাই সব আধাৰ কাৰ্ডৰ জৰিয়তে সোমায় তো তাৰ পিছত নিচত তলফালে স্ক্ৰল কৰক স্ক্ৰল কৰাৰ পিছত আপোনাৰ কোৱালিফিকেশন বিচাৰি আছে আপুনি কি পাস কৰিছে হেতু দিব দিয়াৰ পিছত আপোনাৰ আধাৰ কোৱালিফিকেশন দিলে দিব পাৰে নিদিলে একো কথা নাই তাৰ পিছত কেছটো সিলেক্ট কৰিব আৰু আপুনি কি মুসলিম হয় হেতু সিলেক্ট কৰিব আপোনাৰ ৰিলিজন কি হেতু ইয়াত টাইপ কৰি লিখি দিব সিলেক্ট প্ৰিভিয়াস ট্ৰেইনিং যেটো আছে ইয়াত আপুনি ইয়েস আৰু নো আছে আপুনি নোটো সিলেক্ট কৰিব যেহেতু আগতে আপুনি কোনো ট্ৰেইনিং লোৱা নাই তাৰ পিছত ডিসক্ৰিপশন দিব নালাগে তাৰ পিছত আপোনাৰ যেটো এজ আছে আপোনাৰ 1 জানুৱাৰী 2024 যেটো লিখা হিচাপত যেটো আপোনাৰ বয়স হয় হেতু ইয়াত দি দিব আৰু আপোনাৰ এনুৱেল ইনকাম যেটো হয় হেতু দি দিব এনুৱেল ইনকাম দিয়াৰ পিছত ডকুমেন্ট আপলোড প্ৰথমে আপুনি আপোনাৰ ফটোটো 100 কপিৰ ভিতৰত আপলোড কৰাই দিব আৰু আপোনাৰ সিগনেচাৰটো 100 কপিৰ ভিতৰত আপলোড কৰিব এই দুয়োটা কিন্তু আপোনালোকে জিপিজি ফৰ্মত সেভ কৰি ৰাখিব লাগিব তাৰ পিছত আপোনাৰ যেটো আধাৰ কাৰ্ড আছে হেতু আপুনি 500 কপিৰ ভিতৰত পিডিএফ আকাৰত ৰাখিব লাগিব আর এড্রেস প্রুফতো আপনি আধার কার্ড দিব পারে তো মই আধার কার্ড দিছো আর স্কুল সার্টিফিকেট আপনার যেটো পাস সার্টিফিকেট হয় হেতু দিব পারিব আর আপনার ইনকাম সার্টিফিকেট যেটো হয় ইনকাম সার্টিফিকেটও দিব আর এজ প্রুফ হিসাবে আপনি আধার কার্ডটো দিব পারিব আপনি যেকিটা পিডিএফ দিলে গোটেইখিনি পিডিএফ আপনার 500 কপি ভিতৰত হ'ব লাগিব তাৰ পিছত সাবমিটত ক্লিক কৰিব আৰু ওকেত ক্লিক কৰাৰ পিছত ইয়াত চাওক মই মূলত ফ্যামিলি ইনকাম যেটো হয় হেতু দিয়া নাছিলো দিয়াছো দিয়াৰ পিছত আকৌ সাবমিট কৰিম এতিয়া আপুনি গোটেইখিনি বস্তু ভালদৰে চাই ল'ব কৰবাত যদি ভুল হৈছে আপুনি এডিট কৰাৰ এটো সুবিধা নাই তেতিয়া আপুনি গোটেইখিনি চাই ল'ব চাই লোৱাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত চাওক ইয়াত আপোনাৰ ফটো যেটো আছে ফটো আৰু সিগনেচাৰ শো কৰিব আপোনাৰ ডকুমেন্টছ শো কৰিব কিন্তু ভিউ ডকুমেন্টত ক্লিক কৰিলে শো কৰিব এতিয়া আপোনাৰ যেটো নম্বৰ দিছিলে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোত এটা ওটিপি গৈছে সেই ওটিপিটো ইয়াত দি দিব আপুনি দিয়াৰ পিছত যেটো ভেৰিফাই অপচন আছে তাত আপুনি ক্লিক কৰি দিব ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব ওটিপি ভেৰিফাই সাকসেসফুল ওকত ক্লিক কৰিব তাৰপিছত চাওক আপোনাৰ এপ্লাই কৰা হৈ গল সেলাই মেচিনৰ কাৰণে সৰি ই-ৰিস্কাৰ কাৰণে
সেম প্ৰচেছ আপোনাৰ চিলাই মেচিনৰো হয় যদি কোনোবা ছোৱালীয়ে এপ্লাই কৰিব বিচাৰে তেন্তে চিলাই মেচিনৰ কাৰণে মই যেনেকৈ দেখোঁ তেনেকৈ এপ্লাই কৰিব আৰু থেংক ইউ পুৰা ভিডিঅ' দেখাৰ জন্য